ইমান লেতেৰা আৰু আৱৰ্জনাৰ তলতে ককা আৰু আইতাই শুৱে। আজি দেখুৱাম বন্ধুসকল আপোনালোকক এহাল দুৰ্ভগীয়া দম্পতী আৰু তেওঁলোকৰ এটা জৰাজীৰ্ণ অৱস্থা। বৰপথাৰ টেঙানীৰ এই দুৰ্ভগীয়া দম্পতীৰ জৰাজীৰ্ণ অৱস্থাৰ সমাধান বিচাৰি আগবাঢ়ি যোৱাৰ হেঁপাহেৰে আহক বন্ধুসকল, প্ৰথমতে তেওঁলোকৰ এই দুখজনক এটা পৰিৱেশটো চাই। তাৱৈ ক'ত গ'ল? তাৱৈ 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 ক'ত গ'ল? তাৱৈ ভাত খালে নাই? ভাত ভাত খালে নাই? ভাত ভাত নহয় অকণমানে হয়। নহয় নহয়, ভাত খালে নাই? ভাত খালে? এজনী উমনি আছে। আইতাও যথেষ্ট বয়স হৈছে, একো কাম চাম কৰিব পৰা নাই। কেনেকৈ আছে মই আচৰিত পাইছোঁ বন্ধুসকল। নিশ্চয়কৈ আপোনালোকৰ বাবে মই যিটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ, ভিডিঅ'টো চালে আপোনালোকৰ চকু পানী ওলোৱাৰ সম্ভাৱনা মই বেছি দেখিছোঁ। এই চাওক, ককাৰ এনেকুৱা এটা অৱস্থাত আছে, ওপৰত টিং নাই, বাৰাণ্ডাখনৰ অৱস্থা একেবাৰে নাই। চক এটা ঘৰৰ ভিতৰৰ পৰিৱেশ, তাৰপাছত সেইফালে চক একেবাৰে খোলা হৈ আছে, খোলা হৈ থকা এটা পৰিৱেশ। এই পাৰ চৰাই উৰি গৈছে, দেখিছেনে? মানুহ থাকিব পৰা এটা পৰিৱেশ একেবাৰেই নাই বুলি কৈছোঁ। এই ওপৰত আপোনালোকে দেখিছে তিৰপালখনৰ ওপৰত পাৰই হাগি থৈছে। তাৰপাছত ওপৰত দেখিবলৈ পাইছে আপোনালোকে পাৰই বাঁহ লৈ থৈছে। তাৰপাছত আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল বন্ধুসকল, ইমান লেতেৰা আৰু আৱৰ্জনাৰ তলতে ককা আৰু আইতাই শুৱে। এই ককা আইতাৰ বিচনাখন মই অকণমান আঁতৰৰ পৰা দেখুৱাব বিচাৰিছোঁ। ককা আইতাৰ বিচনাখন এইখন সম্পূৰ্ণ এটা লেতেৰা পৰিৱেশ, আৰু লেতেৰা হোৱাটোতো স্বাভাৱিক কথা, কিয়নো তেওঁলোকো ইমান শাৰীৰিকভাৱে সক্ষম নহয়, শাৰীৰিকভাৱে কোনো ধৰণৰ শক্তি নাই তেওঁলোকে এইবোৰ ঠিক ঠাক কৰি ল'ব পৰা। গতিকে বন্ধুসকল এইফালে চাওক, আপোনাৰ একেবাৰে খোলা হৈছে। কেনেবাকৈ বৰষুণ যদি আহে, আপোনালোকে লক্ষ্য কৰক, বৰষুণ যদি পৰে তেতিয়াহ'লে ডাইৰেক্টলি ভিতৰলৈ পানী পৰিব, আৰু হাৱা যদি আহে ডাইৰেক্ট বিচনাখনত পৰিব। আপোনালোকে চাওক, ককাহঁতৰ বিচনা যিখন, এই বিচনাখনত পৰিব। গতিকে ইয়াৰ পৰা অকণমান পৰিত্ৰাণ পাব পৰা যায় নেকি, আইতা আৰু ককাক অকণমান সহযোগিতা কৰিব পৰা যায় নেকি, সেইটো কাৰণে এটা বিশেষ এটা পদক্ষেপ লৈ পেলাই বিধায়কৰ ওচৰত যাম, আৰু চাওঁ বিধায়কে কেনেকুৱা ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়ায়। এইফালে আমাৰ ককা আহি গ'ল। ককা ক'ত গৈছিলে? আমি বিচাৰি আছোঁ আপোনাক। মই দোকানতে গৈছিলোঁ। হয় নেকি? আজি খাবলৈ নাই নহয়। আহক 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 আহক, দুটামান কথা পাতিবৰ কাৰণে আহিলোঁ মই ককা। আজি কেতিয়া আহিলে? হ'ল এতিয়া মোৰ 15 মিনিটমান হ'ল অহা। হয় নি? হয় হয়, বহক। দে তামোল খাবলৈ দে, বহক দে। বহক ককা। আইতা অকণমান বহি দিয়া। এইটো আপোনাৰ কিহৰ কাৰণে নাইকিয়া? কি হ'ল আপোনাৰ? মই পাহাৰত গৈছিলোঁ খৰি ল'বলৈ। বনাই গাহৰি আহি মাৰি দিলে। কোৱা পাছত কৈছে মানে গুলি কৰা আছিলে, গুলি ওলাইছে কাঠতে বুলিছে। মইতো ক'ব নোৱাৰোঁ গুলি ওলাইছে নেকি এনে। মই বাঁহ ল'বলৈ গৈছিলোঁ, বাঁহ নোহোৱা বোলে। বাঁহ পেলাই মানুহে বাঁহ পাব বুলি ঘৰলৈ। দাহ দিলে বোলে, দাহ মোৰ হাতত থাকিলে। আচ্ছা, অঁ এতিয়া কেনেকৈ আপুনি চলাই আছে পৰিয়ালটো? নাই, মই নিজে চলি আছোঁ, নিজে কাম চাম কৰি আছে। কাম চাম কৰি যাওঁ। এই কেনেকুৱা কেনেকুৱা কাম কৰে আপুনি? ৰাইজে দিয়ে 2 টকা টকা। তাৰপাছত এতিয়া দেখিছোঁ আপোনাৰ ঘৰ একেবাৰে আপোনাৰ বিচনাখনো দেখিলোঁ, ওপৰত পাৰ চৰাই কি কৰিব, আঁতৰাব নোৱাৰা হ'ল। বন্ধুসকল আপোনালোকেতো জানেই, দেউতা ককাৰ এটা আপোনাৰ ভৰি এটা হেৰুৱাইছে আজি বহুত বছৰ আগতে। তাৰপাছত আইতাগৰাকীক আপোনালোকে দেখিছে, আইতাগৰাকীয়ে কথা ক'ব নোৱাৰে আৰু কাণেৰেও শুনি নাপায়, আৰু বয়স যথেষ্ট হৈছে, কাম চামো কৰিব নোৱাৰে, এটা জৰাজীৰ্ণ এটা অৱস্থাত আছে। ঘৰটো আপোনাৰ টিং চিং নাইকিয়া হৈ গ'ল, টিংখিনিও লগাব পৰা ক্ষমতা বৰ্তমান নাইকিয়া হৈ গ'ল তেওঁলোকৰ। গতিকে অনুগ্ৰহ কৰি আপোনালোকেও যিমান পাৰে সহায় সহযোগিতা যদি আগবঢ়াব, যদি বিচাৰে আগবঢ়াব বুলি আশা কৰিলোঁ বন্ধুসকল। আৰু মই আৰু এটা ভাল কথা বন্ধুসকল, মোৰ নিজস্বভাৱে অৰ্থনৈতিক দিশটো মোৰ ইমান ভাল নহয়। লোকৰ আনৰ সহায় সহযোগিতা কৰিব পৰা, অকণমান বিশেষ ধৰণে সহায় সহযোগিতা কৰিব পৰা ক্ষমতা মোৰো নাই। কিন্তু বিধায়ক মহোদয়ৰ ওচৰলৈ যাম, জনপ্ৰতিনিধি আছে, গতিকে জনপ্ৰতিনিধিৰ ওচৰত যাম। তাৰপাছত আমাৰ
ককাৰ যিবোৰ সমস্যা আছে এই সমস্যাখিনি ভিডিঅ' আকাৰত কৰি পেলাই মই দেখুৱাম। তাৰপাছত কেনেকুৱা ধৰণেৰে সহায় সহযোগিতা আগবঢ়াব পাৰে তেওঁৰ আগত মই প্ৰদৰ্শন কৰি দেখুৱাম। তাৰপাছত আশা কৰোঁ বিধায়ক মহোদয়ে নিশ্চয়কৈ এই যিটো জৰাজীৰ্ণ অৱস্থাত থকা যি দুৰ্ভগীয়া পৰিয়াল সেই পৰিয়ালটিক সহায় আৰু সহযোগিতাৰ বাবে এটা আগবঢ়াব। আপুনিতো এতিয়া আইতাৰ লগতে একেলগে থাকে, গতিকে আইতাই একেবাৰে কাণেৰে শুনি নাপায় আৰু কথাও ক'ব নোৱাৰে। শুনি পালেহে ক'ব কিবা এটা, নহয় জানো? গতিকে ঘৰত বহুতো সমস্যা আহিব পাৰে। এই সমস্যাৰ লগত কেনেকুৱা ধৰণে আপুনি সমাধান কৰে সমস্যাবোৰ? কেনেকুৱা ধৰণে কথা বতৰা পাতে? সেই টেনশ্যন নাপাতেই আৰু হেৰি হ'লে হাতখনে জোকাই দিওঁ আৰু। আচ্ছা। আৰু আমুকটো কোঠালি ভাত খাব হ'ল নাই তেনেকুৱাবোৰ কথা সুধোঁ আৰু ঘৰত মুখত বাকী দেখুৱাই বুঢ়াই। আচ্ছা আচ্ছা। পানী ভোক লাগিছে এইটো কেনেকৈ দেখুৱায়? এইভাগে দেখোঁ। আচ্ছা। পানী খাবলৈ হ'লে আৰু এইভাগে দেখোঁ। তেতিয়া আইতাই বুজি পায় আৰু তেতিয়া পায় আৰু। আইতা আগতে আগৰ পৰাই তেনেকুৱা নে মাজতে? এই মাজতে হ'ল। মাজত হৈ হ'ল। আচ্ছা। আগতে ভাল আছিলে। এতিয়া আৰু এই বুঢ়া হৈ আহিছে নহয় আৰু। বুঢ়া হ'লে আৰু কাণে নুশুনা হয়। বুঢ়া হাতত দেখুৱাবলৈ গ'লগৈ। এই বুঢ়া পাৰিবি। এতিয়া আপুনি কাম চাম কৰে, আপুনি কেনেকুৱা কাম কৰে আপুনি এতিয়া? কাম মানে মই একো কৰিব নোৱাৰা হ'লো। তাকেতো নোৱাৰিব, বয়সো হৈছে যথেষ্ট। বল নাইকিয়া হ'ল আৰু গা কপনি আহে। এই কৰোণা বেজীবোৰে হ'ব নকৰিলে। হয়। গতিকে আপুনি বিধায়ক মহোদয়লৈ, মইতো এতিয়া বিধায়কৰ ওচৰলৈ যাম, গতিকে বিধায়ক মহোদয়লৈ আপুনি কিবা এটা ক'ব নেকি? কিবা এটা বাৰ্তা প্ৰেৰণ কৰিব নেকি? বিধায়ক মহোদয়লৈ এই ঘৰ দুৱাৰ অৱস্থা এইবোৰে কি দিয়ে কি থয় আৰু মই সহায় এটা বিচাৰিব লাগে আপুনি। কিবা এটা সহায় আপুনি বিচাৰিছে। এতিয়া চাওক, আপুনি ঘৰৰ ভিতৰত অৱস্থাটো মই দেখিলোঁ আৰু বাহিৰতো এনেকুৱা, আৰু হাৱা বতাহ আহিলে নাইবা বৰষুণ আহিলে ক'ত থাকে আপোনালোকে? কাপোৰ চাপোৰ লৈ আৰু ভিতৰতে খাওঁ। ভিতৰতে কি হয় কওঁ। আৰু ওপৰৰ পৰাতো ভিতৰলৈ পানী সোমায়, পানী আশা কৰি নিমায়। সেইটো কাৰণে আৰু ওপৰতে প্ৰটেকশ্যনৰ কাৰণে ত্ৰিপালখনো লগাই থৈছে ত্ৰিপাল লগালে। আৰু ইমান হেৰি পাৰয়ো ওপৰত ইমান হাগি থৈছে, পাৰখিনি আছে। আৰু মোৰ লগতে আছে এজন স্থানীয় ব্যক্তি এগৰাকী, তেখেতৰ জনাব বিচাৰিম যে আপোনালোকৰ ঘৰৰ ওচৰৰে এজন এনেকুৱা এটা ব্যক্তি, নিশ্চয়কৈ আপোনালোকৰো বেয়া লাগে। বেয়াটো লাগে, যথেষ্ট বেয়া লাগে। আমি সহায় কৰিবলগীয়া আমাৰ ইমান সমৰ্থক নাই নহয়, সমৰ্থ নাই। গতিকে কথা কওঁ বুঢ়া কাও অকণমান প্ৰশাসনৰ বা হেৰি চৰকাৰৰ ফালৰ পৰা MLA CMLA বিলাকৰ অলপ যাব লাগে, পঞ্চায়তলৈ যাব। তাকে মই যাব ওলাইছোঁ। ককাৰ যিটো সমস্যাখিনিক লৈ পেলাই হয়, আপুনি যদি কৰি দিব পাৰে যথেষ্ট তেখেতৰ উপকৃত হ'ব। গতিকে আপুনি বিধায়ক মহোদয়লৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে? তেখেতক আমি এটা অনুৰোধ জনাব বিচাৰোঁ যে তেখেতে পাৰিলে বুঢ়া বুঢ়ীহালক কিবা এটা সাহাৰ্য অনুদান দি তেওঁলোকক যথেষ্ট উপকৃত কৰিব বুলি আমি ঘৰৰ ব্যৱস্থাটো আপোনালোকে চালেই বন্ধুসকল, একেবাৰে এটা জৰাজীৰ্ণ এটা অৱস্থাত একেবাৰে। বাৰু যিয়েই নহওক, চেষ্টা এটা কৰি চাওঁ। তাৰপিছত আইতাক মই দুটামান কথা এনেই সুধি চাওঁ কেনেকুৱা। আইতা ভাত খালে না? ভাত খালে? চব্জি কি আছিলে? চব্জি শাক কি আছিলে? শাক আৰু একো নাই। আচ্ছা। কিন্তু এটা কথা বুজি পাইছো ককা, কাণে শুনি নাপায় যিটো মুখৰ যিটো হেৰিটো অংগী ভংগীটো মুখৰ পৰা বুজি পায়। কিন্তু টান কথা এটা স্পীড জল্দি যদি কোৱা হয় নহয় তেতিয়া বুজি নাপাব। কিন্তু লাহে লাহে যদি চাই, মই চাইছো আইতাই একদম, মই কিবা এটা যদি কথা কওঁ একদম মুখখনলৈ একদম খুব ফ'কাছ কৰি পেলাই চাই, লক্ষ্য কৰি পেলাই চাই কি কৈছে মানুহজনে। গতিকে আইতা ভাল? ভালেই ন? বৰষুণ পৰে নাই বিচনাত? বৰষুণ পানী পৰে নে? পানী ঘৰত পানী সোমাই নে বৰষুণ পৰিলে? সোমাই। তেতিয়া ক'ত থাকে? এতিয়া নোৱাৰে আৰু দীঘলকৈ ক'লে বুজি নাপায়, এটা এটাকৈ ক'ব লাগিব। মই সেইফালে চৰকাৰৰ ওচৰত যাম, আপোনাৰ ঘৰত পানী পৰিব নালাগে, হ'ব? বাৰু। ভৰিটো বেয়া? কি হৈছে?
গাড়ীয়ে সেই মাৰিছিলে কি হৈছে গাড়ী মহতিয়াইছিল নহয় গাড়ী মহতিয়াই কি গাড়ীয়ে খুন্দিয়ালে গাড়ী এতিয়া বিষাইছে বিষাইছে বাগৰি থাকে চিঞৰি ডক্তৰ দেখুৱাইছিলা নাই ডক্তৰ বেজি লৈছিলে বেজি দিয়াছিলে না কাণে নুশুনা সেইবোৰ দেখুৱালোঁ অঁ বাহিৰৰ উন্নত চিকিৎসা কৰিবলৈ বুঢ়া পইচাও নাই পইচাও নাই যাবও নোৱাৰোঁ আৰু আটাইতকৈ ভাল লগা খবৰটো হৈ গ'ল কথাটো হৈ গ'ল বন্ধুসকল ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমানৰ আঁতৰত আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে বিধায়ক মহোদয় আহিব বুলি কৈছে ককা আজি বিধায়ক আহিব বুলি কৈছে গতিকে বিধায়কৰ ওচৰত গৈ পেলাই মই অনুৰোধ এটা কৰিম আপোনাৰ সমস্যাবোৰৰ বিষয়ে মই ক'ম তাৰপাছত চাওঁ কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লয় তেখেতে গতিকে অনুৰোধ কৰাটোতো স্বাভাৱিক গতিকে বন্ধুসকল বেছি দেৰি নকৰোঁ বিধায়ক মহোদয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি আছে মই বাইকখন লৈ পেলাই আগবাঢ়োঁ বিধায়কৰ ওচৰলৈ আৰু এটা অনুৰোধ জনাব বিচাৰোঁ বন্ধুসকল আপোনালোকৰ কোনোবা এজন ব্যক্তিয়ে এই অসহায় পৰিয়ালটিক যদি কিবা এটা অনুদান যদি আগবঢ়াব বিচাৰে তেতিয়াহ'লে বন্ধুসকল এই স্কেনাৰটো দি দিছোঁ কোনোবাই যদি সহায় সহযোগিতা যদি প্ৰদান কৰিব বিচাৰে তেতিয়াহ'লে স্কেনাৰটোত আপোনালোকে প্ৰদান কৰিব পাৰিব মই কিবা এটা চাই ইলেকশ্যনৰ পাছত ব'লা গৈ থাকোঁ দেই অকণমান দুটামান কথা পাতিবৰ কাৰণে আহিছোঁ মই বিশেষ এটা সমস্যা লৈ আহিছিলোঁ আপোনাৰ ওচৰত কি হৈছে আমাৰ মই কলকাতা সমষ্টিৰ পঞ্চায়তৰ অন্তৰ্গত এজন বাকী মোৰ আমাৰ ঘৰৰ ওচৰতে মোৰ ভিডিঅ'টো দেখালে আপুনি মোক ভিডিঅ'টো যথেষ্ট দুখ পাব মোৰ কথাটো শুনো হয় হয় আমি অলৰেডি এঘণ্টা দেৰি হ'লোঁ বাকী 3খন মিটিং কণ্টিনিউ আছেতো মোৰ নাম্বাৰটো লিখিলোঁ তুমি ভিডিঅ'টো দিয়া আৰু ৰাতি মই অকণমান চাই দিব দুটা মানুহ আছে এটা 65 বছৰৰ ওপৰত আছে যথেষ্ট আৰ্থিক অৱস্থা মোক তুমি ভিডিঅ'টো পঠাই দিয়া আৰু মোৰ লগত কথা পাতিবা ফোনত মই চাই দিম নিশ্চয় বহুত বহুত ধন্যবাদ 18 তাৰিখলৈকে এনেই একো কেমেৰাটো এজনক ধৰিবলৈ দিলোঁ তাৰপিছত কেনেকৈ ঘূৰাই বনাই পেলালে যিয়ে নহওক একো নাই মেইন টপিকটো পালোঁ বন্ধুসকল ইতিমধ্যে আপোনালোকে দেখিলে বিধায়ক মহোদয়ক এই যিটো পৰিয়াল দুৰ্ভগীয়া পৰিয়াল এই পৰিয়ালটিৰ সমস্যাৰ বিষয়ে অৱগত কৰালোঁ তাৰপাছত তেখেতে কৈছে ঘৰলৈ মাতিছে আশা কৰোঁ তেখেতে এই দুৰ্ভগীয়া পৰিয়ালটিক নিশ্চয়কৈ চকু মেলি চাব আৰু এটা সময় উলিয়াই নিশ্চয় বিধায়কৰ ওচৰলৈ যাম আৰু আশা কৰোঁ বন্ধুসকলে আশীৰ্বাদ প্ৰদান কৰে যাতে অলপ মোটা অংশৰ কিবা এটা পৰিয়ালটিৰ বাবে প্ৰদান কৰে গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানতে খতম কৰিছোঁ ধন্যবাদ